বুলি ওলাইছ? এইকেইদিনটো গা বেয়া, ঘৰত থাকিব লাগিছিলে, আকৌ ওলাই যাবলৈ হ'লেই নে? কিবা যদি ইম্পৰ্টেণ্ট কাম নহয় তেতিয়াহ'লে যাব নালাগে। এইকেইদিন অকণমান আৰাম কৰচোন। নহয় মা, এনেইনো কিয় ওলাই যাম, আৰু এনেই ওলাই যাবলৈ এইকেইদিন মোৰ মনেই নাই। আজি ইম্পৰ্টেণ্ট কাম আছে, সেইটো কাৰণে যাব লৈছোঁ। মানে ৰাতিপুৱা পিহুৱে ফোন কৰিছিলে, তাই মাতিছিলে কিবা ইম্পৰ্টেণ্ট কাম আছে বোলে, আৰু আজিও ফোন কৰি কৰি মাতি আছে। সেইটো কাৰণে গৈ চাওঁচোন, হয়তো মোৰ বেকেৰীখনৰ যি প্ৰব্লেম হৈ আছে সেইটো কথা চাগে কিবা ক'বৰ কাৰণে মাতিছে, কিবা হৈছে চাগে, সেইটো কাৰণে গৈ চাওঁচোন কি হয়। নাজানো আৰু আজি গ'লে মানে কি শুনিবলৈ পাওঁ, বেকেৰীখন খোল খাবই নে বন্ধ হৈ যাব একেবাৰে নাজানিছোঁ নহয়। গৈ চাওঁ তাকে কি নহয় চাওঁগৈ। অঁ হয় নেকি? বাৰু হ'বচোন, তই গৈ চা কি হয়। মই তই ঘপককৈ আকৌ সেই নিগেটিভ কথা মনলৈ নানিবি, তেনেকুৱা একো নহয়। তই একো ভুল কৰা নাই যেতিয়া তেনেকুৱানো কিয় হ'ব? হয়তো সেইটো বিষয়ে লৈ চাগে কিবা কিবি গম পাইছে, সেইখিনিকে ক'বলৈ মাতিব পাৰে। বাৰু তই গৈ চাচোন কি হয়, আৰু ফোন কৰি মোক জনাবি দেই, নহ'লে মোৰো চিন্তা লাগি আছে নহয় কি হ'ব কি নাইকৈ। গতিকে তই গৈ পিনে জানি ল, তাৰপিছত মোক ফোন কৰি কৈ দিবি, নহ'লে মই আকৌ এনেই চিন্তা কৰি থাকিব লাগিব। আৰু বেছি দেৰি নকৰিবি দেই, সোনকালে আহিবি। হ'ব মা, দেৰি নকৰোঁ। এনেও এইকেইদিন মোৰ ক'তো যাবলৈও মন যোৱা নাই, আজিও সেই নগ'লোৱে হয়, সিহঁতে যদি বাৰে বাৰে ফোন কৰি মাতি নথকা হ'লে। গৈ চাওঁ, যদি চব ঠিক হৈ যায় তেতিয়াতো বাৰু ভালেই, কিন্তু যদি আকৌ আজি কিবা বেয়া কিবা শুনিবলৈ পাওঁ তেতিয়া মনটোহে বেয়া লাগিব। দেৰি নকৰোঁ দিয়া, তুমি এনেই চিন্তা কৰি থাকিব নালাগে, মই ফোন কৰি তোমাক জনাই দিম কি হৈছে। এতিয়া যাওঁ দেই, দেৰি হৈছে, আহিবি আৰু যা। তাইক ক'লেনো কি হ'ব, কথাটো শুনাৰ পৰা মোৰ নিজৰে বহুত চিন্তা হৈ আছে, কি হ'ব কি নাই। ইমান কষ্ট কৰি তাই আৰম্ভ কৰিছিলেহে কিবা এটা, সেই আৰম্ভণিতেনো এনেকুৱা কিবা হ'ব লাগেনে? ভগৱানে চকু মেলি চালেই হয় আৰু পাই, তাই যেতিয়া নেকি একো ভুল কৰা নাই, তাইৰ লগত যাতে একো বেয়া নহয়। এতিয়া ওলাই গৈছে, মোৰহে বেছি চিন্তা হৈ থাকিব। কেলেবা মাতিছে সিহঁতে, কিবা গম পাইছেই নে নাই পোৱা, একো ধৰিব পৰা নাই নহয়। ময়ো এতিয়া একো এটা কৰিব নোৱাৰোঁ, কি যে হ'ব, বৰ চিন্তা লাগে দেই। সকলো ভাল হ'লেই হয় আৰু পাই। জুলি আহিলি তই? ৰাজীৱে বাৰে বাৰে ফোন কৰি আছে, হেৰি তোক ফোন কৰিছিলে, কিবা বিজি পালে নে কি বোলে, সেইটো কাৰণে মোকে ফোন কৰিলে। দেৰি হৈছে বুলি কৈছে, সোনকালে মাতি আছিলে, সেইকাৰণে মই ভাবিলোঁ ইয়াতে ৰৈ যাওঁ, তই আহিলে মানে লগতে যাম বুলি। ব'ল এতিয়া গৈ থাকোঁ। কিন্তু মাতিছে কিয়, তই কিবা গম পাৱ যদি ক আকৌ। এনেও এইকেইদিন মোৰ অৱস্থা একেবাৰে ভাল নহয়, তইতো জানই আৰু কিমান টেনশ্যন হৈ আছে মোৰ বেকেৰীখনক লৈ। আৰু এতিয়া কি কাৰণে বা মাতিছে মইতো একো গমেই পোৱা নাই। তহঁতি অকল কৈ আছোঁ সোনকালে সোনকালে, কিবা এটাতো ক। যদি কিবা বেয়া খবৰ আছে তেতিয়াহ'লে মই নাযাওঁৱে দে, যি হৈছে হৈ থাকক। আৰু যদি কিবা ভাল খবৰ আছে তেতিয়াহ'লেহে যাম, কাৰণ বেয়া খবৰ শুনি থাকিবলৈ আৰু মোৰ ধৈৰ্য নাই এতিয়া। এই ৰচোন জুলি, তই পটকেনে নিগেটিভ কথাবোৰ কিয় মনলৈ আন কচোন। আৰু মই জানিলেতো তোক ক'লোৱেই হয় ন, ময়োতো নাজানো। মোকো হেৰি ৰাতিপুৱাতে টিকুৱে ফোন কৰিলে আকৌ, হেৰি জুলিক বোলে ফোন কৰি মাতি দিবি, তাইৰ লগত তই গৈ দিবি বুলি। সেইটো কাৰণেহে মই তোক ৰাতিপুৱাতে ফোন কৰিলোঁ। এতিয়া ৰাজীৱে ফোন কৰি মাতি আছে, কি হৈছে কি নাই হোৱা ময়ো একো ভালকৈ নাজানো, জানিলেতো তোক নোকোৱাকৈ নাথাকোঁ নহয়। বাৰু ব'লচোন, ৰাজীৱে ইমানকৈ মাতি আছে যেতিয়া বহুত বেছি ইম্পৰ্টেণ্ট কিবাই হ'ব লাগিব, আৰু বেয়াটো পটকৈ নানি নিবি, ভালটো কিবা হ'ব পাৰে। গতিকে গৈ চাওঁ, তাৰপিছত ঠিক আছে ব'ল গৈ চাওঁ। জুলি, পিহু আহিলা তোমালোক? ইমান দেৰি কৰিলা যে, মই ইয়াত ৰৈ থকা আধা ঘণ্টাই হ'ব। তোমালোকৰ কাৰণে ৰওঁতে ৰওঁতে মোৰ যে একদম ভাগৰ লাগি গ'ল দেই। নাই নাই ৰাজীৱ, মোৰ কাৰণে কিন্তু দেৰি হোৱা নাই দেই। ময়োতো তোমাৰ নিচিনাকৈ জুলিৰ কাৰণে ৱেইট কৰি আছিলোঁ, তাই আহি পাইছে, লগালগ এইফালে আহিছোঁ, তাইহে দেৰি কৰিলে। বাৰু তুমি যে ইমানকৈ মাতি আছিলে, এতিয়া সোনকালে কোৱা, জুলি নহ'লে চিন্তা আৰু বাঢ়ি যাব। অঁ ৰাজীৱ, তুমি ইমান এমাৰ্জেঞ্চি কিয় মাতি আছিলা? বহুত বেছি ইম্পৰ্টেণ্ট বুলি ক'লা, কিবা বেয়া খবৰ আছে নি? যদি কিবা বেয়া তেতিয়াহ'লে মোক নক'বাই আৰু, কাৰণ এতিয়া আৰু সেইবোৰ শুনি থকা ধৈৰ্য একেবাৰে নাই। এনেই চিন্তাতে মোৰ গা চা বেয়া হৈ গৈছে। এতিয়া আকৌ কিবা ওপৰৰ পৰা বেয়া কিবা শুনিলে মই মেডিকেল পাবগৈ লাগিব যেন পাইছোঁ। গতিকে ভাল কিবা থাকিলেহে ক'বা, যদি একো ভাল শুনাবলৈ নাই তেতিয়াহ'লে নক'বা আৰু, ৰ'বা মই জুলি, ঘৰলৈকে গুচি যাওঁ। ঠিক আছে বাৰু, মই এতিয়া কথা বেছি দীঘল নকৰোঁ, তোমাক গুড নিউজটোৱে দি দিওঁ। তোমাক যিগৰাকী মানুহে আহি কৈছিলে যে তুমি দিয়া মানে তোমাৰ বেকাৰীৰ কেক খাই পিনে তেওঁৰ ল'ৰাটো বেমাৰ হৈছে বা কিবা হৈছে, আচলতে সেইবোৰ চব মিছা অভিযোগ আছিলে আৰু প্ৰমাণো হৈ গৈছে। গতিকে তুমি তোমাৰ বেকাৰীখন আকৌ মানে অপেন কৰিব পাৰা। গতিকে সকলো ঠিক হৈ গ'ল এতিয়া, তুমি টেনশ্যন লৈ থাকিব নালাগে। আৰু সেই মানুহগৰাকী এওঁলোকে এৰেষ্ট কৰি লৈছে। আচলতে সেই মানুহগৰাকী তেনেকুৱাই। ৰাজীৱ, তুমি ধেমালি কৰা নাইতো? সঁচাকৈ তুমি কৈছানে? মানে মই মোৰ বেকাৰীখন আকৌ ধুনীয়াকৈ অপেন কৰিব পাৰিম?
মইতো ভাবিছিলোঁ মোৰ বেকাৰীখন বন্ধ হৈ যাব আৰু কেতিয়াও মই বেকাৰীখন অপেন কৰিব নোৱাৰিম। মোৰ সঁচাকৈ বিশ্বাসেই নহৈছে। এইটো একদম সঁচা কথা। আমি সকলো ইনভেষ্টিগেশ্যন কৰিলোঁ আৰু তোমাৰ বেকাৰীখনৰ যি ফুড কোৱালিটি সেয়াও চেক কৰালোঁ, চব ঠিক আছে। গতিকে তোমাৰ বেকাৰীৰ কেকত কোনো প্ৰব্লেম নাছিলে। আৰু সেই মানুহগৰাকীৰ বিষয়েও আমি ইনভেষ্টিগেট কৰিলোঁ। তেতিয়াহে গম পালোঁ মানুহগৰাকীয়ে এনেকৈ সময় সুবিধা পালে মানে যাকে তাকে এনেকৈ মানে অভিযোগ দি ফচাই থাকে। তেওঁ এই গোটেইবোৰ টকাৰ কাৰণে কৰে। গতিকে এতিয়া মানুহগৰাকীকো আমি এৰেষ্ট কৰি ল'লোঁ আৰু তোমাৰ ওপৰত যি অভিযোগ আছিলে সেয়াও মিছা বুলি প্ৰমাণ হৈ গ'ল। গতিকে তুমি তোমাৰ বেকাৰীখন আকৌ নতুনকৈ আৰম্ভ কৰিব পাৰিবা। আমি আমাৰ ফালৰ পৰা তোমাক কোনো বাধা নিদিওঁ। থেংক ইউ ছ' মাছ ছাৰ। মইতো ভাবিছিলোঁ মোৰ বেকাৰী আৰু বন্ধ হৈ যাব, কিন্তু আজি ইমান ভাল গুড নিউজ এটা পাম বুলি মই ভবাই নাছিলোঁ। থেংক ইউ ছ' মাছ ৰাজীৱ, থেংক ইউ। তুমি হেল্প নকৰিলে হয়তো এইবোৰ সম্ভৱেই নহ'ল হয়। ঠিক আছে, মোৰ কাম তেতিয়াহ'লে শেষ হ'ল। মই তোমাক এই কথাটো ক'বলগীয়া আছিলে, সেয়ালৈ আহিছিলোঁ। আৰু আমাৰ ফালৰ পৰা অপেনিং নটিচ তুমি পাই যাবা। গতিকে এতিয়া মই আহিছোঁ। অল দ্য বেষ্ট। ৱাও জুলি, মোৰ এতিয়াহে মনটো বহুত বেছি ভাল লাগিছে। তোৰ বেকাৰীখন যে মানে আকৌ খুলিব পাৰিবি, সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে। আৰু মই কৈছিলোঁ নহয়, তই টেনশ্যনে নল'বি। তোৰ বেকাৰীত সদায় ফ্ৰেছ বস্তু দিয়। এনেকৈ কেনেকৈ কোনোবাই হঠাৎ আহি পিনে তোক ফচাই দিব পাৰিব? তোৰ একো ভুল গোটেইবোৰ ঠিক নধৰাকৈ হৈ গ'ল। দেখিলি তুমি নহয়, এনেই গোটেইবোৰ মিছাতে ঠিক হৈ টেনশ্যন লৈ গ'ল। আছিলা। মই তোমাক কৈছিলোঁ নহয়, আৰু আমি থাকোঁতে তুমি কিয় টেনশ্যন ল'ব লাগিব বাৰু? কোনোবা অচিনাকি মানুহে আহি তোমাক দুখ জাপি দিব আৰু তুমি দোষী প্ৰমাণ হ'বা, তেনেকুৱাতো কোনো কথা নাই। যে দেখিলা নহয়। আৰু এই ক্ষেত্ৰত কিন্তু মই অকলে একো কৰা নাই দেই। পিহু আৰু টিকু ইহঁতো মোৰ লগত আছিলে আৰু আমি তিনিওটাই মিলি পিনেহে এই কামটো কৰিছোঁ। সেই মানুহগৰাকীৰ বিষয়ে আমি যিমান পাৰোঁ নিজৰ ফালৰ পৰা ইনভেষ্টিগেট কৰিলোঁ আৰু যি প্ৰমাণ পাৰোঁ সেয়া পুলিচক দি দিলোঁ। তেনেকৈহে সেই মানুহগৰাকী ধৰা পৰিলে। বাৰু, এতিয়া যি আমাৰ ওপৰত প্ৰব্লেম আহিছিলে সেয়া ছল্ভ হৈ গ'ল। গতিকে এতিয়া টেনশ্যন লোৱাৰ কোনো কথা নাই। তাকে মই যে আজি গুড নিউজটো পাম বুলি ভবাই নাছিলোঁ। বাৰু যি নহওক, তোমালোকে সঁচাকৈ মোক বহুত বেছি হেল্প কৰিলা। থেংক ইউ ছ' মাছ চবকে। আৰু মই তোমালোকক এটা পাৰ্টি দিম। আজি চাই লওঁ দেই। কাইলৈ তোমালোকে সকলো ফ্ৰী থাকিবা নহয়? কাইলৈ তোমালোক সকলো মোৰ ঘৰলৈ আহিব লাগিব। তোমালোকৰ কাৰণে এটা ধুনীয়া পাৰ্টি এৰেঞ্জ কৰিম মই। কাৰণ তোমালোকে হেল্প নকৰিলে হয়তো মই মোৰ বেকাৰীখন আকৌ ঘূৰাই নাপালোঁ হয়। গতিকে ইমান ভাল গুড নিউজ এটা পোৱাৰ পিছত আৰু সৰু পাৰ্টি এটাতো নিশ্চয় হ'ব লাগে। অফক'ৰ্ছ জুলি, ইমান গুড নিউজ এটা আৰু মানে পোৱাৰ পিছত পাৰ্টিটো বনতা হে। মইতো একদম আগতে ৰেডি আছোঁ। আৰু খোৱা বুলি ক'লেতো মই আগতেই থাকোঁ। গতিকে তই কাইলৈকে এৰেঞ্জ কৰি দে পাৰ্টিটো। আৰু আমিতো আহিয়ে যাম, নে কি ঠিকেই কয় কৈছা ৰাজীৱ? পিহু, পাৰ্টি এটা হ'ব লাগে সৰুকে। বাৰু জুলি, ব'লা এতিয়া তোমাৰ মাও চিন্তা কৰি থাকিব ন, মাক ফোন এটা কৰি সোনকালে জনাই দিয়া গোটেইবোৰ ঠিক হৈ গ'ল বুলি। আৰু ময়ো এতিয়া ক্লিনিক যাব লাগে, গতিকে তোমাকো মই ঘৰত ড্ৰপ কৰি দিওঁ। আৰু পিহু, তুমিতো বুটিক যাবা, গতিকে ব'লা তোমালোক দুইজনীকে মই তোমালোকৰ যোৱা ঠাইত থৈ আহোঁ, তাৰপিছত মই ক্লিনিক যাওঁ। আৰু কাইলৈ পাৰ্টিটো নিশ্চয় হ'ব। ব'লা এতিয়া গৈ থাকোঁ।